নমস্কাৰ জ্ঞান বিকাশ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিব ওলাইছো একচন ৰিচাৰ্চ বিএড সেকেন্ড ইয়াৰৰ এটা টপিক হয় একচন ৰিচাৰ্চ। তো আমি এই একচন ৰিচাৰ্চৰ ওপৰত আজি আমি ডিসকাশন কৰিম ইটস মিনিং আৰু অৰ্থ, ক্যারেক্টারিস্টিক বৈশিষ্ট্য, স্টেজেস, এডভান্টেজেস, ডিসএডভান্টেজেস, ইউজেস এন্ড দ্য প্রিন্সিপাল, মানে গোটেইখিনি ক'বলৈ গ'লে আজি ইউনিট 1 টো আমি টোটালি কভার কৰাৰ কাৰণে চেষ্টা কৰিম। আশা কৰো এই ভিডিওটো আপোনালোকৰ ভাল লাগিব আৰু যদি ভিডিওটো ভাল লাগে ভিডিওটো লাইক কৰিব, শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। সো পলম নকৰাকৈ আজিৰ এই ভিডিওটো আমি আৰম্ভ কৰো। সো প্ৰথমতে হোৱাট ইজ একচন ৰিচাৰ্চ? একচন ৰিচাৰ্চ বুলিলে আমি কি বুজি পাওঁ? সো একচন ৰিচাৰ্চ ইন শর্ট ফর্মত যদি ক'বলৈ যাওঁ, এইটো একচন ৰিচাৰ্চটো হৈছে এপ্লাইড ৰিচাৰ্চ। একচন ৰিচাৰ্চৰ আগৰ নাম এটা হৈছে এপ্লাইড ৰিচাৰ্চ। তাৰ মানে কৈছে একচন ৰিচাৰ্চ ইজ এন approach to educational research। যেহেতু আমি বিএডৰ কাৰণে প্ৰিপাৰেচনটো কৰি আছো, সেইকাৰণে বেসিক্যালি আমি ইম্পৰ্টেন্স টু দিম এডুকেশন সেক্টৰৰ ওপৰত। এতিয়া এনেকুৱা কথা নহয় যে একচন ৰিচাৰ্চটো অকল এডুকেশন ফিল্ডতে ওয়ার্ক কৰে, এটো নহয়। একচন ৰিচাৰ্চটো আপোনাৰ এডমিনিষ্ট্ৰেটিভে হওক বা আদাৰ সেক্টৰছৰ ডিফারেন্ট সেক্টৰতে একচন ৰিচাৰ্চটো আমি ইউজ কৰিব পাৰো। একচন ৰিচাৰ্চটো মানে হৈছে যে ইমিডিয়েটলি যোনটো প্ৰবলেমৰ সলিউশনটো আমি পাওঁ। So, action research is an approach to educational research that is commonly used by the educational practitioner. Educational practitioner अर्थ याते कोइसे जे teachers होते বা trainee होते and professionals to examine and ultimately improve their pedagogy and practice. এজন টিচাৰে ক্লাস এটা কৰি আছে আৰু তাতে যোনখিনি ক্লাস তেও কৰি আছে তাতে কি কি ধৰণৰ প্ৰবলেম পাইছে, ফাৰ্স্ট অফ অল দা টিচাৰ উইল ফাইন্ড আউট দা প্ৰবলেমস আৰু টিচাৰে কি কৰিব, নিজে হে প্ৰবলেমটো সলভ কৰাৰ কাৰণে কিছুমান স্ট্ৰেটেজি ল'ব আৰু যেতিয়া প্ৰবলেমটো সলভ হৈ আহিব তেতিয়া টিচাৰ হতে কি ভাবিব যে এটো আমাৰ এই প্ৰবলেমটো আমি এনেদৰে সলভ কৰিছো বা এইদৰে সলভ কৰিছো। সো যোনটো প্ৰবলেমটো সলভ কৰাৰ কাৰণে যোনখিনি প্ৰসেসটো স্টাৰ্ট কৰিব, যোনখিনি ফাইন্ডিংস ইহতে লাষ্টত গৈ পাব, দ্যাট ইজ কল্ড দ্য একচন ৰিচাৰ্চ। ইন দিস ওয়ে একচন ৰিচাৰ্চ ৰিপ্ৰেজেন্টস এন এক্সটেনশন টু দ্য ৰিফ্লেকশন এন্ড ক্রিটিক্যাল সেলফ রিফ্লেকশন। তো কৈছে এক্সটেনশন অফ রিফ্লেকশন, নিজৰ মানে পঢ়োৱাৰ টেকনিকটো বা নিজে যোনটো মেথড ইউজ কৰিছে তাৰ ওপৰত এনালাইসিস কৰাটো হৈছে একচন ৰিচাৰ্চ। দ্যাট এন এডুকেটৰ এমপ্লয়জ অন এ ডেইলি বেসিস ইন দেয়াৰ ক্লাছৰুম। এজন টিচাৰে বা এজন শিক্ষকে ডেইলি ক্লাছৰুমত যোনটো মেথড ইউজ কৰে তাৰ ওপৰতে যোনটো এনালাইসিস কৰা হয়, তাৰ ওপৰতে যদি কিছু টিচাৰজনে কিছুমান প্ৰবলেম পাই আছে, হে নিজে তা হেতুৰ ওপৰত এক্সামাইন কৰি পেলাই নিজে সলিউশনটো ওলোৱাৰ পিছতে তাক কোৱা হয় একচন ৰিচাৰ্চ। ইন সিম্পল সেন্সত ক'বলৈ গ'লে একচন ৰিচাৰ্চ ইজ এন এপ্লাইড ৰিচাৰ্চ কন্ডাক্টেড বাই দ্য টিচাৰ টু ফাইন্ড আউট দ্য সলিউশন অফ দ্য ক্লাছৰুম প্ৰবলেম। ক্লাছৰুমত যেনেকুৱাকে ক্লাছ এটাত টিচাৰতে পঢ়াই আছে কিন্তু ষ্টুডেন্টবোৰ কনসেন্ট্ৰেশন দিয়া নাই, গতিকে তেনে ক্ষেত্ৰত কি কৰিলে ষ্টুডেন্টবোৰৰ কনসেন্ট্ৰেশনটো আমি এচিভ কৰিব পাৰিম, হেতু ইমিডিয়েটলি তাতে কৰিব লাগিব। একচন ৰিচাৰ্চ ইজ নট লাইক দ্য ফান্ডামেন্টাল ৰিচাৰ্চ। ফান্ডামেন্টাল ৰিচাৰ্চৰ দৰে একচন ৰিচাৰ্চটো নহয়। একচন ৰিচাৰ্চত কি হৈছে, ফান্ডামেন্টাল ৰিচাৰ্চত মানে তেতিয়া তেনে ৰিচাৰ্চত কি হয়, ৰিচাৰ্চাৰবোৰকৰ ট্ৰেইনিঙৰ দৰকাৰ হয়, এটা সিস্টেমেটিক ওয়ে থাকে। কিন্তু একচন ৰিচাৰ্চটো হৈছে ইমিডিয়েট সলিউশন, ইমিডিয়েট প্ৰবলেমটো সলভ কৰিব লাগে। The findings of action research are useful only for classroom practices and evaluated on the basis of their immediate applicability. Action research not only find the solution but also help the teacher to make the teaching learning process more effective and improve the classroom practices. কৈছে action research অকল সলিউশনটো নিদিয়ে, লগতে কি কৰে ক্লাছৰুমত যোনবিলাক পঢ়া পাতি আৰম্ভ হয় বা পঢ়াই আছে সেইবিলাকটো কেনেকৈ ইমপ্ৰুভ কৰিব পাৰো তাৰ ওপৰত action researchটো কি হয় আপনার মানে সলিউশনটো দিয়ে। যে এক্সাম্পলত মই কি কলো যে টিচাৰজনে ক্লাস কৰা থাকা অৱস্থাত যদি কিছুমান প্ৰবলেম পাই আছে, সেই প্ৰবলেমটো টিচাৰজনে নিজে সলভ কৰিব লাগিব বা গ্ৰুপৰ লগত ডিসকাস কৰিব, গ্ৰুপতে মিলি পেলাই সেই প্ৰবলেমৰ সলিউশনটো পায় আৰু সেই সলিউশনটো লৈ পেলাই বা সেই টেকনিক্সটো লৈ পেলাই কি কৰে ক্লাছৰুমত এপ্লাই কৰিব লাগিব। নেক্সটত কৈছে স্টেজেস অফ একচন ৰিচাৰ্চ। একচন ৰিচাৰ্চৰ স্টেজেসটো আমি চাৰিটা ভাগত ভাগ কৰিব পাৰি। তো প্ৰথম ভাগটো হৈছে প্ল্যান, প্ৰপাৰলি প্ল্যান কৰিব লাগিব, এক্ট, দেন অবজার্ভ এন্ড লাস্টত কি আছে রিফ্লেক্ট আছে। তো ইয়াতে কৈছে প্ৰথম স্টেজত আছে প্ল্যান। তো প্ল্যান মানে ইয়াতে কি কৈছে, ফৰ এন একচন ৰিচাৰ্চ প্ৰজেক্ট টু গো ওয়েল দ্য ৰিচাৰ্চাৰ নিড টু প্ল্যান। মানে কোনো এটা প্ৰবলেম যদি পাইছে সেই প্ৰবলেমটো সলভ কৰাৰ প্ল্যানিংটো কি হেতু ইয়াতে কি প্ৰথম স্টেজত লাগে। আফটার কামিং আপ উইথ এন এডুকেশনাল রিসার্চ টপিক অর কোশ্চেন আফটার এ রিসার্চ স্টাডি, দ্য ফার্স্ট স্টেপ ইজ টু ডেভেলপ অ্যাকশন প্ল্যান টু গাইড দ্য রিসার্চ প্রসেস। দ্য রিসার্চ ডিজাইন aims to address the study question, the research strategy
আউটলাইন হোৱাট আন্ডাৰটেক হোৱেন এণ্ড হাউ মানে কিবা এটা প্ৰব্লেম পাইছে কিহৰ কাৰণে প্ৰব্লেমটো পাইছে কেতিয়া পাইছে আৰু কেনেকৈ এই প্ৰব্লেমটো আমি সলভ কৰিব পাৰো তাৰ ওপৰতে প্ল্যানটো বনাব লাগে নেক্সটত আছে এক্ট দ্য নেক্সট স্টেপ ইমপ্লিমেন্টিং দ্য প্ল্যান আৰু যোনটো প্ল্যান বনাইছে নেক্সট স্টেপত কি আছে হেতু ইমপ্লিমেন্ট কৰা মানে plan to in active kora gathering the data at this point the researcher must select how to collect the organized research data the researcher also needs to examine all the tools and equipment before collecting the data to ensure they are relevant valid and comprehensive jenekwa ke suppose a namor ejon teacher e ki ase classroomot ki ase পঢ়াই আছে আৰু তেনে ক্ষেত্ৰত কি আছে এই টিচাৰ ষ্টুডেন্ট বৰে এইজন টিচাৰৰ কথাটোত গুৰুত্ব দিয়া নাই তেনেহলে এৰ প্ৰথম কামটো হৈছে যে কিহৰ কাৰণে গুৰুত্ব দিয়া নাই আৰু এইটো প্ৰবলেমটো তাৰ সেকেন্ড হৈছে যে আমি স্টুডেন্ট বোর্ড কি এটু ক্লাসৰ এনে ধৰণে না বেলেগ বেলেগ টিচাৰৰ ক্ষেত্ৰত বেলেগ বেলেগ হিয়তৰ মনোভাৱটো থাকে হেতুৰ ওপৰতে কি কৰিব লাগিব সলিউশন বিলাক উলাব লাগিব নেক্সট আছে অবজার্ভ ডাটা অবজারভেশন ইজ এ ভাইটাল টু এনি ইনভেস্টিগেশন ডাটা নহকে তো কোনো আমি ইনভেস্টিগেশন কৰিব নোৱাৰো দ্য অ্যাকশন ৰিসাৰ্চাৰ্ছ নিডস টু ৰিভিউ দ্য প্ৰজেক্টস গোল আমাৰ অবজেক্টিভটো কি হেতুৰ ওপৰতে কি হয় জুনে গবেষণাকাৰীয়ে কি কৰে হেতুৰ ওপৰতে গুৰুত্ব দিব লাগিব এন্ড এক্সপেক্টেশন বিফোর দ্য ডাটা অবজারভেশন দিস ইজ দ্য ফাইনাল স্টেপ বিফোর ড্ৰয়িং আপ কনক্লুজন এন্ড টেকিং অ্যাকশন লাস্টত লিখিছে রিফ্লেক্ট মানে মূল্যায়ন কৰা বুলি বুজাইছে আৰু মেজার তাৰ মানে দিস স্টেপ ইনভলভস অ্যাপ্লাইং এ প্রসপেক্টিভ সলিউশন এন্ড অবজার্ভিং দ্য রিজাল্ট ইট ইজ এসেনশিয়াল টু সি ইফ দ্য পসিবল সলিউশন ফাউন্ড থ্ৰুআউট দ্য রিসার্চ ক্যান রিয়েলি সলভ দ্য প্রবলেম বিং সাকসেস তাৰ মানে কৈছে যোনটো প্ৰবলেম আছে সেই প্ৰবলেমৰ কাৰণে যোনবিলাক কি কৰিছিল ডাটা কালেকশন কৰিছিল যোনটো প্ল্যানিং হতে কৰিছিল সেই সলিউশনটো লাষ্টত এইটো স্টেপত কি হয় ইমপ্লিমেন্ট কৰাৰ পিছত চাই যে হসাকে সেই সলিউশনটো কাম কৰিছে না নাই যদি সেই প্ৰবলেমৰ সলিউশনটো হৈ যায় তেনেহলে ইয়ালৈকে হেক আৰু যদি প্ৰবলেমৰ সলিউশনটো নহয় তেনেহলে এই প্ৰসেসটো কি কৰিব লাগিব আকৌ ৰিপিট কৰিব লাগিব নেক্সটত আছে এডভান্টেজেস অফ অ্যাকশন ৰিসাৰ্চৰ সুবিধা বা মেৰিট বিলাক কি প্ৰথমত দিছে অ্যাকশন ৰিসাৰ্চ হেল্পস টু ডেভেলপ সাইন্টিফিক এটিটিউডস among the teachers টিচাৰৰ মাজত এটা পজিটিভ এটিটিউড কেৰি লৈ আহে অ্যাকশন ৰিসাৰ্চ হেল্পস টু মডিফাই the behavior and improve the perception of the teacher টিচাৰ হতৰ কি হয় বিহেভিয়াৰ যোনটো ব্যৱহাৰ তাৰ ওপৰতে মডিফাই কৰে দ্যাট মিন্স টিচাৰ হতৰ ব্যৱহাৰটো ফ্লেক্সিবল হয় টিচাৰ হতে গম পায় যে এনে প্ৰতিটো ষ্টুডেন্টৰ কাৰণে প্ৰতি ধৰণৰ সলিউশনটো বা একে সলিউশনটো সব ষ্টুডেন্টৰ কাৰণে ঠিক নহয় বা সব ক্লাসৰ কাৰণে ইমপ্লিমেন্ট নহবও পাৰে Action research help the teacher to understand the dynamic situation of the classroom. Dynamic means changing situation. আজি class 10 ত গৈ পেলাই যোনটো situation পাইছে কালি যে class 10 ত আহি সেম situation পাবো তেনেকুৱা কথা নহয় action research immediately problem বিলাক solve কৰাতে help কৰে Next is with the help of action research, teacher can improve their teaching methods and techniques. Action research জৰিয়তে teacher হতে কি কৰিব নিজৰ teaching methods আৰু technique বিলাক develop কৰা বা improve কৰাৰ চেষ্টা কৰিব teacher হতে ক্লাস 7 ত যেনে ধৰণৰ মেথডত পঢ়ায় ক্লাস 8 ত ঠিক একে মেথড ইউজ নহবও পাৰে আৰু যদি নহয় তেনেহলে টিচাৰতে ইমিডিয়েটলি সেই প্ৰবলেমৰ সলিউশনটো পায় আৰু ইমিডিয়েটলি যোনটো প্ৰবলেমৰ সলিউশন আমি বিচাৰো তাকে কোৱা হয় অ্যাকশন ৰিসাৰ্চ নেক্সট ইজ অ্যাকশন ৰিসাৰ্চ হেল্পস the teacher to make the classroom situation adjustable for all action research জৰিয়তে কি কৰে টিচাৰতে কি কৰিব পাৰে ক্লাসৰুমৰ সিচুৱেচন মানে ক্লাসৰুমৰ যোনটো বিহেভিয়াৰ প্ৰতিজনৰ কাৰণে এডজাস্ট কৰাব পাৰে যেনেকুৱাকে প্ৰতিজন ষ্টুডেন্টে ক্লাসৰুমত কনসেন্ট্ৰেচন নিদিলে প্ৰতিজন ষ্টুডেন্টৰ লগত টিচাৰৰ বিহেভিয়াৰটো বেলেগ বেলেগ হ'ব লাগিব মোট কোনোবাই মোটিভেট কৰিলে পঢ়াৰ কাৰণে আগ্ৰহী হ'ব পাৰে কোনোবাই মোটিভেট নকৰাকৈ পঢ়াৰ কাৰণে আগ্ৰহ হ'ব পাৰে Next is with the help of action research, a better curriculum can be developed. Action research জৰিয়তে কোনো এটা ষ্টুডেন্ট আজি ক্লাছত গৈছে কিন্তু সেই ক্লাস কৰাৰ মন নাই বা ষ্টুডেন্ট বৰে ক্লাসটো কৰাৰ মন নাই তেনে ক্ষেত্ৰত কি আছে টিচাৰে গম পায় যে আজি যদি মই ক্লাসটো কৰাও তেনেহলে সেই ক্লাসটো ইফেক্টিভ নহব বুকস বুকৰ কিতাপৰ বস্তুবিলাক পঢ়োৱাৰ আগতে আজি কি কৰে টিচাৰে কো কাৰিকুলাম এক্টিভিটিছৰ ওপৰতে গুৰুত্বটো দিব পাৰে নেক্সট কৈছে ডিসএডভান্টেজ অসুবিধাবোৰ কি আছে প্ৰথমতে আছে অ্যাকশন ৰিসাৰ্চ ইউজুয়ালি ক্যারিড আউট in a hurry যেহেতু অ্যাকশন রিসার্চ টু ইমিডিয়েট সলিউশন লাগে সেই কাৰণে এটো হুনকালে কৰা হয় সো ইট ইজ ডিফিকাল্ট টু মেইনটেইন দা রিভিউ অফ দা রিসার্চ তাৰমানে সেই কাৰণে কি আছে ৰিসাৰ্চৰ যোনটো গৱেষণাৰ মেইন প্ৰকৃতি বা মেইন নেচাৰ হেতু ইয়াতে নাথাকে নেক্সট আছে অ্যাকশন রিসার্চ হ্যাজ লিমিটেড টাইম অ্যাকশন রিসার্চ লিমিটেড টাইম খুব কম সময়ৰ কাৰণে হয় ক্লাছত গৈ পেলাই চালো ষ্টুডেন্টবোৰৰ ইন্টাৰেষ্টটো নাই ইমিডিয়েটলি আমি ইন্টাৰেষ্টটো আনাৰ কাৰণে আমি তাতে কি কৰিলো বেলেগ এটা
টপিক শিকোৱা আৰম্ভ কৰিলো বা বেলেগ কথা পাতিলো কিন্তু সেম ডে যে একে সেই ৰিসাৰ্চটোৱে বা সেম টেকনিকটো প্ৰতিটো দিন যে ইমপ্লিমেন্ট হ'ব বা প্ৰতিটো দিন যে ফ্ৰুটফুল হ'ব তেনেকুৱা কোনো কথা নাথাকে অ্যাকশন ৰিসাৰ্চ ইজ ইউজুৱেলি কন্ডাক্টেড বাই দ্য ক্লাছৰুম টিচাৰ হু আৰ নট ট্ৰেইনড ইন দ্য মেথডলজি অফ ৰিসাৰ্চ যেহেতু অ্যাকশন ৰিসাৰ্চটো ফান্ডামেন্টাল ৰিসাৰ্চ দৰে নহয় সেইকাৰণে অ্যাকশন ৰিসাৰ্চৰ ক্ষেত্ৰত কি হয় যোনজন টিচাৰে অ্যাকশন ৰিসাৰ্চটো কন্ডাক্ট কৰে সেইজন টিচাৰ প্ৰপাৰলি ট্ৰেইন নহবও পাৰে Next to কৈছে in action research the researcher can bias in data collection এর ক্ষেত্ৰত bias হ'ব পাৰে ধৰক ভাল ভাল ষ্টুডেন্টক বিলাকক নহদে বা কিছুমান ক্ষেত্ৰত যোনবিলাক ষ্টুডেন্ট চকাই সেইবিলাকক সুধিব পাৰে analysis and interpretation since the researcher themselves are interested parties in the research process সেইকাৰণে সেই ৰিসাৰ্চটো কেতিয়াবা একুৰেট নহবও পাৰে Finding of action research are typically only relevant to the specific classroom being researched. যোনটো ক্লাছৰুমৰ কাৰণে ৰিসাৰ্চটো কৰিছে হে তাৰ কাৰণে হে ফাইন্ডিংস টু ইমপ্লিমেন্ট হয় এনেকুৱা নহয় যে আমি এটা ক্লাছৰ পৰা প্ৰবলেমৰ সলিউশন উলোৱাৰ কাৰণে যোনটো মেথড আমি এটা ক্লাছত ইমপ্লিমেন্ট কৰিছো সেম মেথডটো আমাৰ দ্বিতীয় এটা ক্লাছত ইমপ্লিমেন্ট হ'ব এটো নহয় the result may vary in other classroom সেই কাৰণে কৈছে যে প্ৰতিটো ক্লাছৰুম অনুসৰি কি হয় আমাৰ result to outcome to বেলেগ হয় তো ইয়াতে কৈছে নেক্সট প্ৰিন্সিপল অফ অ্যাকশন ৰিসাৰ্চত কিছুমান প্ৰিন্সিপল মই ইয়াতে উল্লেখ কৰিছো তাৰ বাহিৰতে কিছুমান গুৰুত্বপূৰ্ণ প্ৰিন্সিপল আছে প্ৰথমতে যোনবিলাক সিম্পল প্ৰিন্সিপল আছে এইকেইটা আমি চাম প্ৰথমতে আছে কমিটমেন্ট কৈছে টাইম কমিটমেন্ট শুড বি কেয়াৰলি কনসিডাৰ্ড মানে অ্যাকশন ৰিসাৰ্চটো খুব কম সময়ৰ ভিতৰত হয় সেইকাৰণে টাইমৰ কথাটো ইয়াতে গুৰুত্ব দিব লাগিব নেক্সট কোলাবোৰেচন মিন্স টুগেদাৰ ইয়াতে কৈছে যে অ্যাকশন ৰিসাৰ্চটো অকল এজনৰ নহয় যে এজন টিচাৰে মানে ৰিসাৰ্চ কৰি পেলাই বা এজন টিচাৰে গৱেষণা কৰি পেলাই কোনো এটা প্ৰবলেমৰ সলিউশন উলাইছে হেতু নিজৰ মাজতে ৰাখিব নহয় হেতু কি হয় সবৰ লগত আলোচনা কৰিব লাগে ইন অ্যাকশন ৰিসাৰ্চ অল দা পাৰ্টিসিপেন্ট আৰ ইকুৱেল টু ইচ আদাৰ ইন টাৰ্মস অফ গিভিং আইডিয়াস সাজেশন এন্ড এনিথিং ঠিক আছে Next is a concern. In research process, participants will build up a group of critical friends who trust each other and the value of the project. Next is a consideration. As mentioned, reflective practice is review of professional research like action research. It demands concentration and careful consideration and as one seeks pattern and relationship that will create meaning with the investigation. Consideration মানে ইয়াতে কোনো particular studentৰ ওপৰতে ডিপেন্ড কৰি সলিউশনটো লোৱা নহয় হোল ক্লাছৰ ওপৰতে ডিপেন্ড কৰি হে সলিউশনটো লোৱা হয় Last is a change for human especially teacher change is continuing and it is significant element remaining effectiveness teacher মানে মানুহৰ দৰে কি আছে ক্লাছৰুমৰ বিহেভিয়াৰটো প্ৰতিদিনে চেঞ্জ হৈ থাকে সেই কাৰণে মানে এই ৰিসাৰ্চটো মানে পাৰপেচুৱেল নহয় মৰ্টেল নহয় এটো প্ৰতিদিন হিচাপে চেঞ্জ কৰিব লাগিব এতিয়া এই কেটাৰ বাহিৰতে এই যোনটো উইন্টাৰ 1989 ত কিছুমান প্ৰিন্সিপল উল্লেখ কৰিছে ছটা প্ৰিন্সিপল উল্লেখ কৰিছে টেক মাৰ্কৰ কাৰণে আমি কিছুমান কোশ্চেনত দেখা পাও যে উইন্টাৰ মতে অ্যাকশন ৰিসাৰ্চৰ প্ৰিন্সিপল কেটা তো ছটা এই ছটা প্ৰিন্সিপলটো আপোনালোকে যদি এক্সামত লিখে তথাপি আপোনালোকে ফুল মাৰ্ক পাব প্ৰথমটো আছে ৰিফ্লেক্সিভ ক্ৰিটিক because it is a process of becoming aware of own perpetual biasness মই হৰুকে লিখিছো যে নিজে কি কৰি আছো তাৰ ওপৰতে গুৰুত্ব দিব লাগে নিজে নিজৰ প্ল্যানটো বনাব লাগিব নিজে নিজকে ক্ৰিটিসাইজ কৰিব লাগিব যে এই বস্তুটো এনেকুৱা নহয় এটোকে সেইকাৰণে কৈছে ৰিফ্লেক্সিভ কি আছে ক্ৰিটিক তাৰ পিছত কৈছে ডাইলেক্টিক critic so yate which is a way of understanding the relationship between the elements and that make up various phenomenon in our text relationship between the element yate koise student aru teacher or relation er kotha koise Next is a collaboration which is intends to mean everyone's view is taken to contribution in understanding the situation. Sobore kotha kobo lage jenekwa ke kono ejon teacher class suppose kono eta particular class ot goise moi suppose class 10 er kotha koisu class 10 er pora goi pelai teo ahi pelai staff room ot kotha pati ase je eijon chhatro bhalke concentration ni diye kejon chhatro bhalke concentration ni diye tene ei classroom ot jodi ditiyo kono teacher ei problem to paise tene hole junjon teacher jone just college class er pora ahi pelai kotha to patile tar logot nijor ভিউটো কি কৰিব লাগিব শেয়াৰ কৰিব লাগিব আৰু হেইজন টিচাৰে যোনটো মেথড এপ্লাই কৰিছে সেই মেথডৰ কথাটো তাৰ লগত শেয়াৰ কৰিব লাগিব ৰিস্কিং distribution which is understanding in our own taken granted process and willingness to submit them in a critic tamane koise jehetu action research to ami nije judgment kori lo je kon situation ot ki koribo lagibo he kane a factor ki hoy risk to beshi thake next to this creating
plural structure which involve developing various accounts and critics rather than single authoritative interpretation ta mane plural structure mane koise je yate sobore motamot to loar pisot jeno moi kiba eta koriboloi bisaru classroomot kuno eta method use koribo bisaru ba nije juntu methodot porai asu etu change kori beleg eta method adopt koribo bisaru etur karone ki hoy ami sobor logot discuss koribo lagibo aru sobor motamot mate he ami eta particular action jabo lagibo. Next is theory and practice interlaced, which is seeing theory and practice as two interdependent yet complementary phase of the changing process. Aro last eta topic moi alochona kori asu hetu hoise uses of action research ami code ব্যবহার করিব পারো প্রথমত হইছে নাম্বার 1 হইছে প্রফেশনালাইজ দা ওয়ার্ক অফ টিচারের ক্ষেত্ৰত action research ব্যবহারটো বহুত বেছিকে হয় increase the efficiency comprehend the teacher or the practitioner work on or own work and practices find out the ways and measure make one's teaching and other practices better action research জৰিয়তে কোনো এজন টিচাৰৰ টিচিং ষ্টাইলটো আৰু বেটাৰ হ'ব পাৰে বুলি কৈছে find out ways to bring changes that are brought necessary make one teaching practice more effective বুজি পাইছেনে work on or deal with the problem identify the teachers and the principals themselves এজন টিচাৰে ক্লাছৰুমত পঢ়াতে কি প্ৰবলেম পাইছে আৰু তাৰ হেই প্ৰবলেমটো কেনেকৈ আমি সলভ কৰিব পাৰো মেক the work of the teacher and principal more effective meet the needs of the divergent student body on the basis of research encourage the teachers to study and evaluate their own teaching and thinking about improvement encourage collaborative work collaborative mane togetherness effective professional development of teachers and principal through continuous learning and progress শিক্ষক আৰু প্ৰধান শিক্ষকৰ মাজত কি থাকিব লাগে collaboration to থাকিব লাগিব develop theoretical problem solving and expanding scientific knowledge leading the better future decision or enhance competency of the teachers research through learning process আৰু লাষ্টত আছে লিমিটেশন অফ অ্যাকশন রিসার্চৰ কি সীমাবদ্ধতা আছে প্ৰথমত কৈছে action research is often carried out in a hurry etu moi just kotha alochonai korisu khub kom homoyor bhitorot loa hoy which makes it impossible to maintain rigor that is characterize the research process next ot koise unfamiliarity with the research method among the teachers in another limitations unfamiliarity mane kono sabor method to eke nohoy he karone action researchor khetrot kisuman problem ami dekha pao Gibson 1985 suggests that action research tends to work towards heavily ironic situation in a little self critic কৈছে যে অ্যাকশন রিসার্চ টু সদায় নিজৰ ডিসিশনৰ ওপৰত নিজৰ এটা সন্দেহটো আনি দিয়ে next is despite the fact the most action research studies use descriptive design of research they attempt to draw conclusion about the effect on action or some outcome however conclusion and cause and effect relationship can be drawn only of the basis of the experimental design of research যেহেতু action research to খুব কম সময়ৰ ভিতৰত এটা সাময়িক সমস্যা সমাধান কৰাৰ কাৰণে হে লোৱা হয় সেই কাৰণে তাৰ ওপৰতে ভিত্তি কৰি কোনো এটা পাৰ্টিকুলাৰ ক্লাছৰুমৰ ওপৰত আমি জাজমেন্টটো দিয়াটো কেতিয়াবা আমাৰ একুৰেট নহব পাৰে আৰু নেক্সট কৈছে since the most of the action research is limited to only classroom or school the result of action research cannot be generalized beyond the external validity hence not useful for making policy decision যেহেতু ক্লাছৰুমৰ ওপৰতে ভিত্তি কৰি পেলাই action research টো বনোৱা হয় সেই কাৰণে টিচাৰৰ অলপ সময়ৰ মানে কাৰণে লোৱা ডিসিশনৰ ওপৰত ভিত্তি কৰি স্কুলে কেতিয়াবা পলিসি চেঞ্জ কৰিব পাৰে এটো মানে ঠিক নহয় action research is also criticized for researcher biasness in data collection researcher বিলাকৰ biasness মানে favorismৰ কথা ইয়াতে কৈছে যে কোন বিলাক স্টুডেন্টৰ কনসেন্ট্রেশন নাই ধৰক চিনাকি এজন স্টুডেন্ট আহিল তাৰ কথাটো তাতে উল্লেখ নকৰিলে সেই biasnessৰ কাৰণে action researchৰ ৰিজাল্টটো সদায় পাৰফেক্টলি নাপাবও পাৰে So next what I say action research may make a very limited or no contribution to advancement of the knowledge koise action research জৰিয়তে আমি knowledge to basic বঢ়াব নোৱাৰো তাৰ পিছত আছে they also hold because lack of fit between the standard research requirement and the process of conducting action research to কি হৈছে standard research মানে fundamental researchৰ দৰে action research to নহয় হেকানে action researchৰ মানে কি হয় বহুত মানে ট্রেনিং এর অভাবত থাকে আৰু তাৰ পৰিৱৰ্ততে তাৰ ওপৰত ভিত্তি কৰি মানে ডিসিশন লোৱাটো অলপমান কি হয় প্ৰবলেম দেখা পোৱা যায় সো আশা কৰো ভিডিওটো আপোনালোকৰ ভাল লাগিছে যদি ভিডিওটো ভাল লাগে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব থ্যাংক ইউ ধন্যবাদ